মোৰ এই ভিডিঅ'টো দিয়া অলপমান দেৰি হৈছে সেইবাবে আপোনালোকে সকলোৱে ক্ষমা কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাব কাৰণ মোৰ ছোৱালীজনীৰ অসুখ আছিল আৰু মোৰ শহুৰ আব্বাৰ সৰু এটা এক্সিডেণ্টৰ ফলত তেওঁৰ হিপ জইণ্টটো ফাটি গৈছে আপোনালোকে সকলোৱে প্ৰে কৰিব তেওঁ এতিয়া বৰ্তমান হস্পিটেলাইজ হৈ আছে Hi everybody, welcome back to my channel. আজি একো ব্লগ এনেকুৱা আনা নাই আজি ক'বলৈ বিচাৰিছোঁ বানপানী হোৱাৰ ফলত আমাৰ গোটেই অসমখনত বিভিন্ন অঞ্চলত বানপানীয়ে বহুত বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু বিভিন্ন অঞ্চলত ক্ষয়ক্ষতিও হৈছে এতিয়া বৰ্তমানটো মই নগাঁৱত মোৰ মাৰ ঘৰত আছোঁ আৰু আমাৰ নগাঁৱতো বিভিন্ন ঠাইত বানপানীয়ে বহুত ক্ষতি কৰিছে আৰু ৰাস্তা এনেকুৱা হৈছে ৰাস্তা ভাঙি মাজেদি নদী খুদ বৈ গৈছে এনেধৰণেও হৈছে বহুত বেয়াকৈ মানে বানপানীৰ সমস্যা হৈছে আৰু মানুহৰ খোৱা বোৱাত প্ৰভাৱ পৰিছে সেইটো কাৰণে আমাৰ যোনজন মানে আমাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাদেৱে তেওঁ তাৰ মানে বিভিন্ন অঞ্চললৈ গৈ তেওঁ ৰিলিফ দিছে বহুত কিবাকিবি দিছে মানুহক আৰু লগতে মোৰ ভণ্টি নাছৰিন চুলতানা তাইও গৈছিলে আৰু তাই তাৰ মানে কিছুমান ক্লিপ আনিছে আপোনালোকৰ বাবে চ' মই সেইখিনি আপোনালোকক দেখুৱাম যে বানপানীয়ে কেনেকুৱা বেয়াকৈ প্ৰভাৱ পেলাইছে মানে গোটেই অসমখনতো হৈছেই ফলত আমাৰ নগাঁওখনৰ কি অৱস্থা হৈছে সেইখিনিয়ে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আৰু চ' তাই সেইখিনি ক্লিপ আনাৰ বাবে মই সক্ষম হ'লোঁ আপোনালোকক দেখুৱাবৰ বাবে চ' তেনেহ'লে চাই লওক ভিডিঅ'খিনি কেনেকুৱা পায় আপোনালোকে নাজানো ভিডিঅ'টো মোৰ কিন্তু বহুত বেয়া লাগিছে বহুত ক্ষতি হৈছে মানুহৰ এয়া চাওক আমাৰ নগাঁৱৰ তুলসীমুখত ইমান বানপানী হৈছে মানুহবোৰৰ সমস্যা ঘৰবাৰী ডুবি গৈছে ৰাস্তা ঘাট ডুবি গৈছে আমাৰ বহুতো আমাৰ সহায় কৰিছে
নাযাবি আগলৈ ৰাস্তা পৰি পাইছে আমাৰ এইখিনি এইটো হৈছে মেইন কঠিয়াতুলি এই ভিডিঅ'টো দেৰিকৈ দিয়াৰ পিছতো আপোনালোকে সকলোৱে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ইমান ভাল এটা ভিডিঅ' নিদিনো কেনেকৈ থাকোঁ নিদিলেও মোৰ মনত বেয়া লাগিব সো মোৰ পাৰ্চনেলি ভাল লাগিছে সেইবাবে মই এই ভিডিঅ'টো আপোনালোকক বাবে আগবঢ়ালোঁ সো আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আৰু আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনছ আপোনালোকে সকলোতকৈ আগত পায় সো থ্যাংকছ ফৰ ৱাচিং মাই ভিডিঅ' বাই আৰু নেক্সট নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিম